ছাৰ বাইদেউসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বছৰ আগতে আপোনালোকে এটা ইনক্ৰিমেণ্ট লাভ কৰিব হয়। ছাৰ বাইদেউসকল এয়া চাওক, আপোনাৰ যি জাননী প্ৰকাশ পাইছে আৰু এই জাননীখনৰ মৰ্মে আপোনালোকে এয়া চাব, ফৰ দ্য মান্থ অফ জুলাই 2025 ইনষ্টিট অফ জুলাই 2026, তাৰমানে 2026 চনত যিটো আপোনালোকে ইনক্ৰিমেণ্ট পাবলগীয়া আছিল সেইটো আপোনাৰ 2026ৰ পৰিৱৰ্তে আপোনালোকক 2025 চনতে এটা ইনক্ৰিমেণ্ট দিবলৈ গৈ আছে এক বছৰ আগতীয়াকৈ। আৰু সেয়া হ'ল বিশেষকৈ LP আৰু UPৰ আপোনাৰ যি চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে যি SRGৰ জৰিয়তে নিযুক্তি লাভ কৰিছিলে সেইসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এয়া গভৰ্ণমেণ্ট অফ অসমৰ আপোনাৰ শিক্ষা বিভাগৰ পৰা যি জাননী, আৰু সেই জাননীৰ মৰ্মে তেখেতসকলে যি 2026 চনত ইনক্ৰিমেণ্ট লাভ কৰিলে হয় আৰু তাৰে দৰমহা বৃদ্ধিৰ সুবিধা তেখেতসকলক 2025 চনৰ জুলাই মাহৰ পৰা সেয়া দিবলৈ গৈ আছে। আৰু যাৰ ফলত SRGৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে দৰমহা বৃদ্ধিৰে আপোনালোকে উপকৃত হ'বলৈ গৈ আছে। সেয়েহে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলত নিশ্চয় লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।